চৰকাৰ হ'ব বুলি ভাঙি পেলোৱা হৈছিল নিৰ্মাণ কৰা হ'ব নতুন অট্টালিকা পিছে নিৰ্মাণ কৰা নহল ধনৰ অভাৱত বন্ধ হল নিৰ্মাণ কাৰ্য কি হ'ব ধুবুৰীৰ ৰাজীৱ ভৱনৰ ভৱিষ্যত 2025 চনৰ ডিসেম্বৰ মাহত কংগ্ৰেছৰ 60 বছৰীয়া কাৰ্যালয় নতুন অট্টালিকা নিৰ্মাণ কৰিবলৈ ভাঙি দিয়া হৈছিল এই নতুন অট্টালিকা নিৰ্মাণৰ বাবে ধুবুৰীৰ ৰাজীৱ ভৱনত উপস্থিত হৈছিল এপিচিচিৰ সভাপতি গৌৰৱ গগৈ এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন তেতিয়াৰ বিধায়ক বৰ্তমানৰ বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীকে ধৰি বহুগৰাকী বিধায়কৰ উপস্থিতিত ভূমি পূজন আৰু আধাৰশিলাৰ শুভাৰম্ভ কৰা হয় কিন্তু প্ৰায় এবছৰে হ'ব হল এই পৰ্যন্ত এটাও খুঁটা নিৰ্মাণ কৰিবলৈ সক্ষম নহল কংগ্ৰেছে সাংসদ বিৰোধী দলপতি আৰু তিনিগৰাকী বিধায়ক থকাৰ পিছতো ধনৰ অভাৱত নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে ধুবুৰী ৰাজীৱ ভৱনৰ যাৰ বাবে প্ৰকট গৰমত জ্বলা-কলা খাব লগা হৈছে কংগ্ৰেছ কৰ্মীসকলে কিমান বছৰ ধৰি কংগ্ৰেছৰ লগত জড়িত আছে আমি মোটামুটি 15-20 বছৰৰ পৰা কৰি আছো এই যে আপোনালোকৰ এটা পুৰণি যিটো কাৰ্যালয় আছিল এই কাৰ্যালয়টো ভাঙি পেলোৱা হ'ল নতুন কাৰ্যালয় এতিয়ালৈকে নিৰ্মাণ কাৰ্য নহল বন্ধ হৈ আছে কি ক'ব কেনেধৰণৰ অসুবিধাত আপোনালোকে ভুগি আছে আমিতো বহুত অসুবিধাত ভুগি আছো কংগ্ৰেছ কৰ্মীবিলাক যিবিলাক আছে এইবিলাকতো অফিচত এতিয়া নাহে কাৰণ বহিবলৈ ঠাই নাই জগা নাই ইমান গৰমতে এটা জুপুৰি উঠাই ৰাখিছে এই জুপুৰিটো বহিব নোৱাৰো এইকাৰণে বাহিৰত বহিছো থাকি যাওঁ আপোনাৰ উত্তৰম কৰ্তৃপক্ষই কিবা জনাইছিল নেকি এই বিষয়ে আমি ক'ব নোৱাৰো মানে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মোৰ মাননীয় সাংসদ শ্ৰীযুত ৰকিবুল হুছেইন ডাঙৰীয়াক অনুৰোধ জনাওঁ যে সি উন্নতি পলমে কিবা এটা বিহিত ব্যৱস্থা কৰি দিয়ে যেন আপোনালোকৰ অসুবিধা আমাৰ অসুবিধা হৈছে আৰু আমাৰ মানে এপিচিচিৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াকো অনুৰোধ জনাম সি যাতে উন্নতি পলমে কিবা এটা বিহিত ব্যৱস্থা কৰি দিয়ে যেন আৰু এই আপোনালোকৰ এগৰাকী সাংসদ তিনিগৰাকী বিধায়ক থকাৰ পিছতো যে আপোনালোকৰ এটা যে অৱস্থা দুৰৱস্থা কাৰ্যালয়টোত কি ক'ব সেইটো আৰু কি ক'ম আৰু সেইটো দুৰ্ভাগ্য বুলি ক'ব লাগিব আপোনাৰ জিতেন্দ্ৰ সিং কৈছিলে যে কণ্ট্ৰিবিউশ্যন দিয়া হ'ব কংগ্ৰেছ কৰ্মীয়ে দিছে নেকি নাই দিয়া আপোনালোকে কিবা এটা কণ্ট্ৰিবিউশ্যন কৰিছিল নেকি ভট্ট নিৰ্মাণ হোৱাৰ সময়ত জিতেন্দ্ৰ সিঙে যেতিয়া আহ্বান জনাইছিল কংগ্ৰেছ কৰ্মীসকলৰ পৰা কিবা ধন সংগ্ৰহ কৰিছিল নেকি শুনিছোঁ জনামতে মই সংগ্ৰহ কৰিছিল কোনোবাই দিছে কোনোবাই দিয়া নাই সেইটো শুনামতে মানে এতিয়া কি হৈছে না হৈছে এইটো উৰ্ধ্বতম কৰ্তৃপক্ষই ক'ব পাৰিব ধনৰ অভাৱত বন্ধ হৈছে নেকি হয় চাগে ধনৰ অভাৱতে কামটো বন্ধ হৈ আছে ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট এনি ভাৰত 24